Welcome to my YouTube channel Instinct Cognition. আজি আপোনালোকৰ লগত মই এনচিয়েন্ট অসমৰ লাষ্ট টপিক পালা ডাইনেষ্টিৰ বিষয়ে ডিসকাস কৰিম। অলৰেডি মই মাইথলজিক্যাল হিষ্ট্ৰী, বৰ্মন ডাইনেষ্টি, শালস্তম্ভ ডাইনেষ্টিৰ ওপৰত কেইবাটাও ভিডিঅ' বনাইছো আৰু এই মই ভিডিঅ'ৰ লিংক এটা ডেসক্ৰিপশন বক্সত দি দিম। আপোনালোকে বেটাৰ ইনফৰমেশনৰ কাৰণে ভিডিঅ' কেইটা চাব পাৰে। আৰু এতিয়া আপোনালোকৰ লগত মই পালা ডাইনেষ্টিৰ বিষয়ে ডিসকাস কৰিম। এইখিনিতে এটা কথা কৈ থওঁ, যি সময়ত কামৰূপত পালা ডাইনেষ্টিয়ে ৰুল কৰিছিলে সেইখিনি সময়ত বেংগলতো এখন ডাইনেষ্টি আছিলে। সেই ডাইনেষ্টিখনৰ নামো পালা ডাইনেষ্টি আছিলে। কিন্তু বেংগলৰ পালা ডাইনেষ্টিখনৰ পৰা আমাৰ কামৰূপৰ পালা ডাইনেষ্টিখন সম্পূৰ্ণ বেলেগ আছিলে। আৰু আজি মই আপোনালোকৰ লগত কামৰূপত ৰাজত্ব কৰা পালা বংশৰ বিষয়েহে আলোচনা কৰিম। পালা বংশৰ আগত অসমত শালস্তম্ভ বংশই ৰাজত্ব কৰিছিল আৰু এই শালস্তম্ভ বংশৰ শেষৰ ৰজাজনৰ নাম আছিলে ত্যাগ সিংহ। ত্যাগ সিংহৰ কোনো সন্তান নাছিলে। সেয়েহে যেতিয়া ত্যাগ সিংহৰ মৃত্যু হয়, মৃত্যুৰ পিছত ব্ৰহ্মপাল তেওঁ গভৰ্ণৰ আছিলে, ৰাজ্যপাল আছিলে, ব্ৰহ্মপালক সিংহাসনত বহুৱায়। আৰু যেতিয়াই ব্ৰহ্মপালক সিংহাসনত বহুৱায় তাৰ পিছতেই অসমত এটা নতুন বংশৰ পাতনি মেলে আৰু সেই বংশটোৱে হৈছে কি পালা বংশ। পালা বংশই 900 ADৰ পৰা আৰম্ভ কৰি 1100 AD লৈকে আমাৰ অসমত ৰাজত্ব কৰিছিলে। পালা বংশৰ ৰজাসকলৰ এখন লিষ্ট মই ইয়াতে দি দিছো। প্ৰথম ৰজাজনৰ নাম আছিলে ব্ৰহ্মপালা, তাৰ পিছত ৰত্নপালা, ইন্দ্ৰপালা, গোপালা, হৰ্ষপালা, ধৰ্মপালা আৰু শেষৰ ৰজাজনৰ নাম আছিলে কি জয়পালা। আৰু এই গোটেই কেইজন ৰুলাৰে আচলতে ইম্পৰ্টেণ্ট হয় আৰু সবতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে ধৰ্মপালা, কাৰণ ধৰ্মপালাক গ্ৰেট ৰুলাৰ বুলি কোৱা হয় পালা বংশৰ। ৰত্নপালাও ইম্পৰ্টেণ্ট হয় আৰু ইন্দ্ৰপালাও ইম্পৰ্টেণ্ট হয়। আৰু বিশেষকৈ আপোনালোকে ব্ৰহ্মপালাৰ নামটো মনত ৰাখিব, কাৰণ পালা বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিলে ব্ৰহ্মপালা। জয়পালাৰ নামটো মনত ৰাখিব, শেষৰ ৰজাজনৰ নামটো কি আছিলে জয়পালা। আৰু যদি সোধে যে গ্ৰেট ৰুলাৰজনৰ নামটো কি আছিলে, সবতকৈ ষ্ট্ৰং ৰুলাৰজনৰ নামটো কি আছিলে, তেতিয়া আনসাৰটো কি হ'ব ধৰ্মপালা। ধৰ্মপালা। আহক এতিয়া আমি ডিসকাস কৰো ব্ৰহ্মপালাৰ বিষয়ে। ব্ৰহ্মপালা পালা বংশৰ প্ৰথমজন ৰজা আছিলে। তেওঁ 990 খ্ৰীষ্টাব্দৰ পৰা 1010 খ্ৰীষ্টাব্দলৈকে 990 ADৰ পৰা 1010 AD লৈকে অসমত ৰাজত্ব কৰিছিলে। ব্ৰহ্মপালাৰ বিষয়ে ইমান বিশেষ কোনো ৰেকৰ্ড পোৱা নাযায়, কিন্তু ৰত্নপালৰ এপিগ্ৰাফৰ পৰা আমি কাৰ বিষয়ে জানিব পাৰো, ব্ৰহ্মপালৰ বিষয়ে আমি জানিব পাৰো। ব্ৰহ্মপালে এজন যথেষ্ট গ্ৰেট ৱাৰিয়াৰ আছিলে, এজন মহান যোদ্ধা আছিলে আৰু তেওঁক এটা টাইটেল লৈছিলে, এটা উপাধি লৈছিলে, আৰু সেই উপাধিটো কি হয় মহাৰাজাধিৰাজ। মহাৰাজাধিৰাজ এই উপাধিটো কোনে গ্ৰহণ কৰিছিলে, ব্ৰহ্মপালে গ্ৰহণ কৰিছিলে। ব্ৰহ্মপালাই গ্ৰহণ কৰিছিলে। যদি পৰীক্ষাত প্ৰশ্ন আহে যে মহাৰাজাধিৰাজ উপাধিটো কোনে গ্ৰহণ কৰিছিলে, পালা বংশৰ, উত্তৰটো কি হ'ব ব্ৰহ্মপালা। আৰু তেওঁৰ বিষয়ে আমি ক'ৰ পৰা জানিব পাৰো, ৰত্নপালাৰ এপিগ্ৰাফৰ পৰা আমি জানিব পাৰো। এতিয়া আহিলে ৰত্নপালা। ৰত্নপালা ইম্পৰ্টেণ্ট হয় কাৰণ তেওঁৰ লগত কেইবাখনো গ্ৰান্ট বা কপাৰ প্লেট ইনস্ক্ৰিপশ্যন ৰিলেটেড হৈ আছে। ৰত্নপালাই 1010 খ্ৰীষ্টাব্দৰ পৰা আৰম্ভ কৰি 1040 খ্ৰীষ্টাব্দলৈকে, অৰ্থাৎ 1010 ADৰ পৰা ষ্টাৰ্ট কৰি পেলাই 1040 AD লৈকে অসমত ৰাজত্ব কৰিছিলে। তেখেতে কেইবাখনো ইনস্ক্ৰিপশ্যন তেখেতৰ পোৱা গৈছে। তাৰ ভিতৰত প্ৰথমতে হ'ল চুৰাট বন যিখন গ্ৰান্ট, ছেকেণ্ডৰখন হ'ল বৰগাঁও গ্ৰান্ট। বৰগাঁও গ্ৰান্টখন ইম্পৰ্টেণ্ট হয়। এইখনৰ বিষয়ে পৰীক্ষাত আহে যে বৰগাঁও গ্ৰান্টখন কোনজন ৰজাৰ দিনৰ বা কোনজন ৰজাই লিখুৱাইছিল, তেতিয়া উত্তৰটো কি হ'ব ৰত্নপালা। তাৰপিছত 3 নম্বৰখন হ'ল কি শুৱালকুছি গ্ৰান্ট। প্ৰথমৰখন কি চুৰাট বন অনুদান, দ্বিতীয়খন বৰগাঁও অনুদান আৰু 3 নম্বৰখন কি শুৱালকুছি অনুদান।
ৰত্নপালাই এখন খুব ধুনীয়া আৰু ৱেল ফৰ্টিফাইড এখন চিটি বনাইছিলে এটা ফৰ্টিফাইড মানে কি হয় যেতিয়া এখন চিটিৰ চাৰিওফালে ৱালৰে আৱৰা থাকে এখন নগৰৰ চাৰিওফালে যেতিয়া ৱালৰে বা প্ৰাচীৰৰে আৱৰা থাকে তেনেকুৱা ধৰণৰ চিটি বিলাকক কি বুলি কোৱা হয় ৱেল ফৰ্টিফাইড চিটি বুলি কোৱা হয় আৰু তেনেকুৱা এখন চহৰ বনাইছিলে আৰু সেই চহৰখনৰ নাম কি আছিলে দুৰ্জয়া আৰু পৰীক্ষাত যদি আহে দুৰ্জয়া চিটিখন কোনটো বংশৰ লগত জড়িত উত্তৰটো কি হ'ব পালা বংশ আৰু কোনজন ৰজাই বনোৱাইছিলে ৰত্নপালাই বনোৱাইছিলে তেখেতে সেইখিনি সময়ত গৌড় অৰ্থাৎ বেংগলত যি পালা ডাইনেষ্টি আছিলে সেই পালা ডাইনেষ্টিৰ এজন ৰুলাৰ আছিলে আৰু সেই ৰুলাৰজনৰ নাম কি আছিলে ৰাজ্যপালা আৰু সেই ৰাজ্যপালাক হৰুৱাইছিলে ডিফিট কৰিছিলে হৰুৱাইছিলে কোনে হৰুৱাইছিলে ৰত্নপালাই হৰুৱাইছিলে মানে আল্টিমেটলি ৰত্নপালা এজন ষ্ট্ৰং ৰুলাৰ আছিলে কামৰূপৰ ৰত্নপালাৰ পিছত কোন ৰজা হয় ইন্দ্ৰপালা ৰজা হয় তেওঁ কেতিয়াৰ পৰা ৰুল কৰিছিলে 1040 খ্ৰীষ্টাব্দৰ পৰা 1065 খ্ৰীষ্টাব্দলৈকে অসমত ৰুল কৰিছিলে 1040 এডিৰ পৰা 1065 এডিলৈকে অসমত ইন্দ্ৰপালাই ৰুল কৰিছিলে তেওঁৰ বিষয়ে আমি দুখন গ্ৰান্টৰ পৰা জানিব পাৰো প্ৰথমখন হৈছে গুৱাহাটী গ্ৰান্ট আৰু ছেকেণ্ডৰখন হৈছে গুৱাকুচি গ্ৰান্ট মানে গুৱাহাটী গ্ৰান্ট আৰু গুৱাকুচি গ্ৰান্টৰ পৰা আমি কাৰ বিষয়ে জানিব পাৰো ইন্দ্ৰপালৰ বিষয়ে আমি জানিব পাৰো তাৰপিছত তেখেত যথেষ্ট এজন গুৰুত্বপূৰ্ণ আৰু যথেষ্ট এজন ষ্ট্ৰং আৰু পাৱাৰফুল ৰুলাৰ আছিলে আৰু তেওঁৰ লগত এটা বৈবাহিক সম্পৰ্ক স্থাপন হৈছিলে কাৰ ৰাষ্ট্ৰকূটাসকলৰ ৰাষ্ট্ৰকূটো সেইখিনি সময় এটা ষ্ট্ৰং ডাইনেষ্টি আছিলে ভাৰতৰ বিশেষকৈ ইষ্টাৰ্ণ ভাৰতৰ এটা ষ্ট্ৰং ডাইনেষ্টি আছিলে ৰাষ্ট্ৰকূটা আৰু সেই ৰাষ্ট্ৰকূটাসকলৰ লগত তেওঁ বিবাহ পাশত আবদ্ধ ৰাষ্ট্ৰকূটাসকলৰ এগৰাকী কন্যা আছিলে আৰু কন্যাৰ নাম আছিলে ৰাজ্যদেৱীৰ লগত কাৰ বিয়া হৈছিলে ইন্দ্ৰপালৰ বিয়া হৈছিলে কাৰ লগত ৰাজ্যদেৱীৰ লগত বিয়া হৈছিলে কাৰ ইন্দ্ৰপালৰ আৰু ৰাষ্ট্ৰকূটাসকলৰ লগত বৈবাহিক সম্পৰ্ক বৈবাহিক মিত্ৰতা স্থাপন হোৱা পূব ভাৰতৰ শক্তিশালী শাসকজনৰ নাম কি আছিলে ইন্দ্ৰপাল তেখেতে বিশেষকৈ পুণ্ড্ৰবৰ্ধন যিখিনি জাগা হয় সেই জাগাখিনিও অধিকাৰ কৰিছিলে গতিকে ওভাৰঅল ইন্দ্ৰপালো কিন্তু পালা বংশৰ এজন কি আছিলে যথেষ্ট ষ্ট্ৰং আৰু শক্তিশালী ৰজা আছিলে এতিয়া আহিলে গোপালা বিশেষকৈ ৰাজ্যদেৱী আৰু ইন্দ্ৰপালৰ পুতেক আছিলে আৰু গোপালাৰ সময়ত এখন ইনস্ক্ৰিপশ্যন লিখায় আৰু সেই ইনস্ক্ৰিপশ্যনখনৰ নাম কি আছিলে গষ্টল শিলালিপি বা গষ্টল ইনস্ক্ৰিপশ্যন তেখেতে 1065 খ্ৰীষ্টাব্দৰ পৰা 1085 খ্ৰীষ্টাব্দলৈকে 1065 এডিৰ পৰা 1085 এডিলৈকে অসমত ৰুল কৰিছিলে তাৰপিছত আহিলে হৰ্ষপালা ইমান বেছি ষ্ট্ৰং নাছিলে তেওঁ এজন উইক ৰুলাৰ আছিলে কাৰণ কি সেইখিনি সময়তে জটাবৰ্মন আৰু চালুক্য বংশৰ এজন ৰজা বিক্ৰমাদিত্য চতুৰ্থই আহি অসমত এটেক কৰিছিলে যিহেতুকে এটেক কৰিছিলে আৰু সেই এটেকত হৰ্ষপালা হাৰিয়ে গৈছিলে আৰু সেইকাৰণে তেখেতক এজন উইক ৰুলাৰ বুলি কোৱা হয় তেখেতে 1085 খ্ৰীষ্টাব্দৰ পৰা 1095 খ্ৰীষ্টাব্দলৈকে অৰ্থাৎ 1085ৰ পৰা 1095 এডিলৈকে অসমত ৰাজত্ব কৰিছিলে আৰু তেওঁ যেতিয়া অসমত ৰাজত্ব কৰিছিলে সেইখিনি সময়ত হৰ্ষপালাৰ পৰা পুণ্ড্ৰবৰ্ধনৰ এটা অংশ কাঢ়ি লৈ গৈছিলে কোনে কাঢ়ি লৈ গৈছিলে জটাবৰ্মনে এতিয়া আহিলে ধৰ্মপালা বহুত ইম্পৰ্টেণ্ট ৰুলাৰ হয় কাৰণ তেওঁৰ টাইমত কেইবাখনো ইনস্ক্ৰিপশ্যন পোৱা যায় তেওঁৰ সময়তে কালিকা পুৰাণো লিখোৱা হৈছিলে আৰু তেওঁৰ সময়তে যিখন কেপিটেল হয় সেই কেপিটেলখন কামৰূপ নগৰলৈকো শিফ্ট কৰা হৈছিলে আৰু সেইকাৰণে তেওঁক এজন যথেষ্ট গুৰুত্বপূৰ্ণ ৰজা বুলি কোৱা হয় আৰু এই বংশটোৰ এজন গ্ৰেট ৰুলাৰ বুলিও আমি ক'ব পাৰো 1095ৰ পৰা 1120 খ্ৰীষ্টাব্দলৈকে 1095ৰ পৰা 1120 এডিলৈকে ধৰ্মপালাই অসমত ৰাজত্ব কৰিছিলে ধৰ্মপালাৰ বিষয়ে আমি কেইবাখনো গ্ৰান্টৰ পৰা জানিব পাৰো যেনেকৈ এখন আছে খনামুখ গ্ৰান্ট তাৰ পাছত হৈ গ'ল শুভাংকৰ পটক গ্ৰান্ট যিখন হয় তাৰ পৰা আমি জানিব পাৰো পুষ্পভদ্ৰ বুলিও এখন গ্ৰান্ট আছিলে সেই গ্ৰান্টখনৰ পৰা আমি কাৰ বিষয়ে জানিব পাৰো ধৰ্মপালাৰ বিষয়ে জানিব পাৰো তেওঁ এই গোটেই বংশটোৰ শেষৰজন গুৰুত্বপূৰ্ণ ৰজা আছিলে আৰু এই বংশটোৰ যি হেৰাই যোৱা গ্লৰি যি হেৰাই যোৱা গৌৰৱ আছিলে সেই গৌৰৱ কোনে ঘূৰাই আনিছিলে ধৰ্মপালাই ঘূৰাই আনিছিলে কাৰণ কি তেওঁ আগৰ যিজন ৰুলাৰ আছিলে হৰ্ষপালা ইমান বেছি ষ্ট্ৰং ৰুলাৰ নাছিলে
কেইবাজনো ৰজাই আহি এটেক কৰিছিলে, তেওঁৰ পৰা গোটেই জেগাবিলাক লৈ লৈছিলে আৰু সেইকাৰণে এই এখেত যথেষ্ট গুৰুত্বপূৰ্ণ ৰজা বুলি কোৱা হয় আৰু তেখেতে হেৰুৱা গৌৰৱ পালা বংশৰ ঘূৰাই আনিছিলে আৰু তাৰোপৰি তেখেতে নৰ্থ বেংগলৰ লগত কনকুৱেষ্ট কৰিছিলে আৰু যিখন কামৰূপ কিংডম সেই কামৰূপ কিংডমৰ যি পৰিসীমা সেই চাৰিসীমাও তেওঁ বৃদ্ধি কৰিছিলে তেওঁৰ সেইখিনি সময়তে এখন পুৰাণো লিখা হৈছিলে সেই পুৰাণখনৰ নাম কি কালিকা পুৰাণ আৰু এইখিনিতে মন কৰিবলগীয়া যে তেওঁৰ সময়তেই ধৰ্মপালাৰ ৰাজত্ব কালতেই কামৰূপ নগৰলৈ কেপিটেলখন শিফ্ট কৰা হৈছিলে আৰু সেই কামৰূপ নগৰখনকে কি বুলি কোৱা হয় গুৱাহাটী নৰ্থ গুৱাহাটী বুলিও ধৰা হয় যে মেবি নৰ্থ গুৱাহাটীলৈ বিশেষকৈ তেওঁলোকৰ যিখন ৰাজধানী আছিলে সেই ৰাজধানীখন শিফ্ট কৰা হৈছিলে এইখিনি আছিলে ধৰ্মপালৰ বিষয়ে বিশেষকৈ এই তিনিখন ইনস্ক্ৰিপশ্যন আপোনালোকে মনত ৰাখিব ফাৰ্ষ্টতে হৈছে খনামুখ গ্ৰান্ট যিখন হয় তাৰপিছত শুভাংকৰ পটক গ্ৰান্ট যিখন হয় আৰু পুষ্প ভদ্ৰ গ্ৰান্ট এই তিনিখন কোনে লিখাইছিলে বুলি যদি আহে তেতিয়াহ'লে উত্তৰটো কি হ'ব ধৰ্মপালা হ'ব গতিকে এইটো অলপমান মন দি চাব মনত ৰাখি ল'ব এইটো মনত ৰাখি ল'ব আপোনালোকে তাৰপিছত আহিলে জয়পালা শেষৰজন গুৰুত্বপূৰ্ণ ৰজা মানে শেষৰ ৰজা আৰু একদম শেষৰ যিজন ৰজা আছিলে কোন আছিলে বুলি ক'লে পালা বংশৰ কোন হ'ব জয়পালা কেতিয়াৰ পৰা ৰাজত্ব কৰিছিলে 1120ৰ পৰা তেওঁ 1138 খ্ৰীষ্টাব্দলৈকে অসমত ৰাজত্ব কৰিছিলে জয়পালা বিশেষকৈ সেইখিনি সময়ত পালা বংশৰ বেংগলৰ যিটো পাল বংশ আছিলে তাৰ এজন ৰজা আছিলে ৰামপালা আৰু ৰামপালাৰ লগত কাৰ যুদ্ধ হৈছিলে জয়পালাৰ যুদ্ধ হৈছিলে আৰু এই যুদ্ধত কোন হাৰি যায় জয়পালা হাৰি যায় আৰু এই বিষয়ে সেইখিনি সময়ত সন্ধ্যাকৰ নন্দীৰ যি ৰামচৰিত্ৰ কিতাপখন আছিলে তাৰ পৰা আমি এই বিষয়ে জানিব পাৰো আৰু বিশেষকৈ পুণ্ড্ৰবৰ্ধন যিটো এলেকা আছিলে সেই এলেকাটো ৰামপালাই জয়পালাৰ পৰা লৈ লোৱাৰ পাছত টিংগদেৱক সেই জেগাখিনি চোৱা চিতা কৰিবৰ কাৰণে দিয়ে আৰু টিংগদেৱে এজন ফিউডেটৰী কিং হিচাপে অৰ্থাৎ ৰামপালাৰ আণ্ডাৰৰ এজন ৰজা হিচাপে সেই জেগাখিনি চোৱা চিতা কৰে কিন্তু এটা সময়ত তেওঁ সেই জেগাখিনি নিজৰ ববীয়াকৈ চোৱা চিতা কৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়া বৈদ্যদেৱ আহে আৰু বৈদ্যদেৱে অসমৰ লগতে কামৰূপৰ লগতে পুণ্ড্ৰবৰ্ধন গোটেই জেগাখিনি তেওঁ অধিকাৰ কৰে আৰু যেতিয়াই লাহে লাহে বৈদ্যদেৱ টিংগদেৱৰ অসমলৈ আগমন ঘটে তেতিয়াই অসমত বুদ্ধ ধৰ্মৰ প্ৰসাৰ হ'বলৈ আৰম্ভ কৰে তাৰ আগলৈকে কিন্তু বুদ্ধ ধৰ্মৰ ইমান প্ৰচাৰ আৰু প্ৰসাৰ অসমত নাছিলে আৰু তেওঁলোক অহাৰ পাছতেই লাহে লাহে বুদ্ধ ধৰ্মৰ প্ৰচাৰ হ'বলৈ আৰম্ভ কৰে বিশেষকৈ যি ব্ৰজয়না বুদ্ধিজিম বা তান্ত্ৰিক বুদ্ধিজিম যি হয় সেই তান্ত্ৰিক বুদ্ধিজিমৰ প্ৰভাৱ পৰিবলৈ অসমত আৰম্ভ কৰে এতিয়া আহি গ'ল ইনস্ক্ৰিপশ্যন কেইখন যদিও মই ৰজা কেইজনৰ লগে লগে আলোচনা কৰিছো তথাপিও মই ইনস্ক্ৰিপশ্যন কেইখন এক্সট্ৰাকে দি দিছো কাৰণ এক্সট্ৰাকে দি দিলে এইকেইখন যদি এনেকে লিষ্টৰ নিচিনাকে থাকে মনত ৰাখিবলৈ সুবিধা হ'ব ৰত্নপালাই তিনিখন ইনস্ক্ৰিপশ্যন লিখিছিলে এইখন আপোনালোকে BSC বুলি মনত ৰাখিব পাৰে BSC বি মানে বৰগাঁও ইনস্ক্ৰিপশ্যন এছ মানে শুৱালকুছি ইনস্ক্ৰিপশ্যন আৰু চি মানে হৈ গ'ল চৌৰাতবাৰী ইনস্ক্ৰিপশ্যন সেনেকৈ মনত ৰাখিব পাৰে ইন্দ্ৰপালাই দুখন লিখিছিলে জি এখন হৈছে গুৱাহাটী আৰু এখন হৈছে কি গুৱাকুচি ইনস্ক্ৰিপশ্যন গোপালাৰ সময়ত এখনেই আছিলে সেইখন হৈছে গছতল ইনস্ক্ৰিপশ্যন গছৰ তললে মনত পেলালেই হ'ল তেতিয়াই মনত পৰি যাব তাৰপিছত হ'ল ধৰ্মপালা মানে গোপালা এনেকে মনত ৰাখিব গোপালা গছৰ তলত বহি আছিলে গতিকে গছতল ইনস্ক্ৰিপশ্যন কোনে লিখিছিলে গোপালাই লিখিছিলে তাৰপিছত ইন্দ্ৰপালা বুলি ক'লে জি দুটা জি মনত পেলাব এটা হৈ গ'ল কি গুৱাহাটী ইনস্ক্ৰিপশ্যন আৰু এটা হৈ গ'ল গুৱাকুচি ইনস্ক্ৰিপশ্যন তাৰপিছত ৰত্নপালা BSC বুলি মনত ৰাখিব বি মানে হৈ গ'ল বৰগাঁও এছ মানে হৈ গ'ল শুৱালকুছি আৰু চি মানে হৈ গ'ল চৌৰাতবাৰী ইনস্ক্ৰিপশ্যন তাৰপিছত আহিলে ধৰ্মপালা আপোনালোকে PK মুভিখন চাইছে নহয় PK মুভিৰ পৰা PK বুলি মনত ৰাখিব পি মানে হৈ গ'ল পুষ্পভদ্ৰ আৰু কে মানে হৈ গ'ল খনামুখী আৰু তাৰপিছত কি এছ মানে হৈ গ'ল কি শুভাংকাৰা পটক নামৰ যিখন ইনস্ক্ৰিপশ্যন সেইখন ইনস্ক্ৰিপশ্যন এনেকে আপোনালোকে ট্ৰিক্স লগাই পেলাই অলপ ইজি কৰি লৈ পেলাই মনত ৰাখিব পাৰে আৰু এবাৰ ভালকে চালেও মনত থাকে কাৰণ MCQ আহে ভালকে যদি আপোনালোকে চাই তেতিয়া পৰীক্ষা সাবকনচিয়াছ মাইণ্ডত সেইটো ৰখি যাব পৰীক্ষাত গৈ পেলাই যদি MCQs বিলাক দেখিব অপচনছ বিলাক দেখিব তে এনেই আপোনালোকৰ মনত পৰি যাব পুষ্পভদ্ৰখন কোনে লিখিছিলে ধৰ্মপালাৰ দিনত লিখাইছিলে তেতিয়া আপোনালোকে সেইটো টিক মাৰিব পাৰিব সেইকাৰণে বস্তুটো মনোযোগ দি পেলাই চাব লাগে
এতিয়া আমি কেইটামান এমচিকিউ ডিসকাস কৰিলো কাৰণ এমচিকিউ খিনি যদি আমি সুন্দৰকে ডিসকাস কৰিলো ডিসকাশনৰ লগতে তেতিয়া আমাৰ কথাবিলাক বেছি ভালকে মনত ৰৈ যায় প্ৰথমৰ প্ৰশ্নটো দিছে হু ওয়াজ দ্য ফাউন্ডাৰ অফ পালা ডাইনেষ্টি এতিয়া আপোনালোকে নিশ্চয় পাৰিব কামৰূপৰ পালা বংশৰ ফাউন্ডাৰ কোন হয় অপচন এ গোপালা অপচন বি ইন্দ্ৰপালা অপচন সি ৰত্নপালা অপচন ডি ব্ৰহ্মপালা এটা শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো কি হ'ব অপচন নাম্বাৰ ডি শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ ডি মানে কোন আছিল কামৰূপৰ পালা ডাইনেষ্টিৰ ফাউন্ডাৰ ব্ৰহ্মপালা আৰু যদি এইখিনতে যদি আহে পালা ডাইনেষ্টি বুলি কামৰূপ বুলি যদি মেনশন নাথাকে যদি আহে যে বেংগল বুলি যদি থাকে কামৰূপ বুলি মেনশন নাথাকে যদি বেংগল বুলি থাকে তেতিয়া উত্তৰটো বাৰু কি হ'ব তেতিয়া হ'ব গোপালা মানে বেংগলৰ পালা ডাইনেষ্টিৰ ফাউন্ডাৰ কোন আছিল গোপালা আৰু অসমৰ পালা ডাইনেষ্টিৰ ফাউন্ডাৰ কোন আছিল ব্ৰহ্মপালা গোপালা ইয়াতো আছে তাতো আছে কিন্তু দুজনেই বেলেগ ৰুলাৰ হয় অসমতো এজন গোপালা আছে আকৌ বেংগলতো এজন গোপালা আছে কিন্তু দুজনেই বেলেগ বেলেগ ৰুলাৰ হয় নামবিলাক অলপমান সিমিলাৰে হয় সেইকাৰণে কনফিউজন হৈ যায় গতিকে পালা বংশৰ অসমৰ ফাউন্ডাৰ কোন আছিল ব্ৰহ্মপালা Which of the following Pala king shifted the capital Kamrupa from Harapeswar to Pragjyotishpur? কি কৈছে কোনে কোনজন পালা কিঙে ক্যাপিটেল খন হাৰপেশ্বৰৰ পৰা প্ৰাগজ্যোতিষপুৰলৈ শিফট কৰিছিলে ইয়াতে দিয়া আছে জয়পালা ইন্দ্ৰপালা ৰত্নপালা আৰু ব্ৰহ্মপালা ইয়াতে উত্তৰটো কি হ'ব ব্ৰহ্মপালাই শিফট কৰিছিলে প্ৰথমতে ব্ৰহ্মপালাই শিফট কৰিছিলে অপচন নাম্বাৰ ডি দুৰ্জয় ওয়াজ ক্যাপিটেল অফ মানে দুৰ্জয় বুলি ক'লে আপোনালোকৰ মনলৈ কোনটো ডাইনেষ্টি আহিব অপচন এ পালা ডাইনেষ্টি অপচন ডি লেছা ডাইনেষ্টি অপচন সি বৰ্মন ডাইনেষ্টি অপচন ডি কোচ ডাইনেষ্টি দুৰ্জয় মানে আপোনালোকৰ মনলৈ কাৰ কথা আহিব লাগিব দুৰ্জয় দেখাৰ লগে লগে কাৰ কথা মনত পৰিব লাগিব পালা ডাইনেষ্টিৰ কথা মনত পৰা আগতে মনত পৰিব লাগিব ৰত্নপালৰ কথা কাৰণ এখন কোনে বনাইছিলে ৰত্নপালাই বনাইছিলে আৰু গতিকে ইয়াত যদি আহে কোনজন ৰজাৰ লগত জড়িত তেতিয়া হলে ৰত্নপালা হ'ব আৰু কোনটো বংশৰ লগত জড়িত বুলি সুধিলে কি হ'ব পালা ডাইনেষ্টিৰ লগত জড়িত পালা ডাইনেষ্টিৰ লগত জড়িত আৰু চাৰিওপিনে আৰু এই চিটিখন কেনেকুৱা আছিলে চাৰিওপিনে ফৰ্টিফাইড আছিলে চাৰিওপিনে ৱালদি পৰিবেষ্টিত কৰা আছিলে ৱাল দি থোৱা আছিলে যেনেকৈ মানুহৰ ঘৰবিলাকত ৱাল দি থোৱা থাকে তেনেকৈ আগতে যিবিলাক চিটি আছিলে সেই চিটি বিলাকৰ সাইডত এনেকৈ ৱাল দিয়া আছিল আৰু মাজতে চিটিখন বনোৱা আছিলে তাৰপিছত দিছে ইন হুইচ অফ দ্য ফলোয়িং চেঞ্চুৰিজ দ্য পালা ডাইনেষ্টি ৰুলড ইন আছাম সুধিছে যে কোনটো চেঞ্চুৰিত কোনটো শতিকাত আমাৰ অসমত পালা ডাইনেষ্টিয়ে ৰুল কৰিছিলে অপচন ই 8th century to 11th century অপচন বি 9th century to 12th century অপচন সি 9th century to 11th century অপচন ডি 10th century to 12th century শুদ্ধ উত্তৰটো কি হ'ব বাৰু শুদ্ধ উত্তৰটো হ'ব চাওক আমি কি পাইছো যে 900 AD ৰ পৰা 1100 AD লৈকে কোনে ৰুল কৰিছিলে পালা সকলে আমাৰ অসমত ৰুল কৰিছিলে যেহেতুকে 900 AD গতিকে কোন সেঞ্চুৰী হ'ব 10th century যেহেতুকে 1100 AD গতিকে কোন সেঞ্চুৰী হ'ব 12th century গতিকে কি হ'ব শুদ্ধ আনসাৰটো 9th century to 12th century মানে যেটো সন চলি থাকে সেই সনৰ কে মানে এটা সংখ্যা বেছিকৈ ধৰা হয় তাৰপিছত আহিলে হু ইস্যুড দা বৰগাঁও কপাৰ প্লেট ইনস্ক্ৰিপশন মোস্ট ইম্পৰ্টেন্ট এটো আহিব পাৰে তো বহুত দৰকাৰী কিন্তু কোনে বৰগাঁও কপাৰ প্লেটখন ইস্যু কৰিছিলে ব্ৰহ্মপালা নহয় ইন্দ্ৰপালা নহয় ৰামপালা নহয় তেতিয়াহলে শুদ্ধ উত্তৰটো কি হ'ব ৰত্নপালা কি হ'ব ৰত্নপালা ৰামপালা ৰত্নপালা শুদ্ধ উত্তৰটো কি হ'ব ৰত্নপালা তাৰ বাহিৰেও তেওঁ দুখন ইনস্ক্ৰিপশন ইস্যু কৰিছিলে আৰু তাৰ ভিতৰত সবতকৈ ইম্পৰ্টেন্ট কি আছিলে বৰগাঁও গ্ৰান্টখন গতিকে অপচন নাম্বাৰ ডি ৰত্নপালা তাৰপিছত আহিলে কোৱেশ্চন নাম্বাৰ 6 হু ইস্যুড দা শুৱালকুছি গ্ৰান্ড কপাৰ প্লেট ইনস্ক্ৰিপশন এখনো কোনে বাৰু এখন কোনে ইস্যু কৰিছিলে ব্ৰহ্মপালাই কৰিছিলে জানো নাই কৰা ইন্দ্ৰপালাই কৰিছিলে নাই কৰা জয়পালাই কৰিছিলে নে নাই কৰা শুদ্ধ উত্তৰটো কি হ'ব ৰত্নপালা এখনো কোনে কৰিছিলে ৰত্নপালাই কৰিছিলে শুদ্ধ উত্তৰটো কি হ'ব ৰত্নপালা তাৰপিছত দিছে which of the following was not a ruler of Pala dynasty of Kamrup ইয়াৰ তলৰ কোনজন ৰজা পালা বংশৰ ৰজা নহয় বুলি কৈছে এতিয়া আমি ব্ৰহ্মপালাৰ বিষয়ে আমি ধুনিয়াকৈ পঢ়িলো প্ৰথম ৰজা আছিল তেওঁ ফাৰ্স্ট কিং আছিল ইন্দ্ৰপালাৰ বিষয়ে আমি পঢ়িছো ইন্দ্ৰপালাই কাক বিয়া কৰাইছিলে ৰাষ্ট্ৰকূটাসকলৰ ৰাজ্য দেৱীক তেওঁ বিয়া কৰাইছিলে হয়নে
তাৰ পিছত আমি জয়পালাৰ বিষয়ে পঢ়িলো তেওঁ কি আছিলে লাষ্ট ৰুলাৰ আছিল গতিকে কোনজনৰ বিষয়ে আমি পঢ়া নাই ৰামপালাৰ বিষয়ে পঢ়া নাই গতিকে শুদ্ধ উত্তৰটো কি হ'ব ৰামপালা গতিকে পৰীক্ষাত আহিলে এনেকৈ এলিমিনেট কৰি পেলাইও আপোনালোকে আনসাৰ বিলাক কৰিব পাৰে যে এইটো অপচন ইয়াৰ লগত যাব এইটো অপচন ইয়াৰ লগত নাযায় এইটো অপচন ইয়াৰ লগত নাযায় গতিকে বাছি থাকিল কোনটো এইটো গতিকে শুদ্ধ উত্তৰটো কি হ'ব অপচন নাম্বাৰ সি অপচন নাম্বাৰ সি নেক্সট আহি গ'ল The first king of the Pala dynasty who adopted the imperial title Parameshwara Parambhattaraka Maharajadhiraj মানে পালা বংশৰ কোনজন ৰজাই প্ৰথমতে পৰমেশ্বৰা পৰমভট্টাৰকা মহাৰাজাধিৰাজ উপাধিটো গ্ৰহণ কৰিছিলে অপচন এ গোপালা অপচন বি ইন্দ্ৰপালা অপচন সি ৰত্নপালা অপচন ডি ব্ৰহ্মপালা ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপচন এ অপচন সি ৰত্নপালা ৰত্নপালাই কি কৰিছিলে প্ৰথমে এই পৰমেশ্বৰা পৰমভট্টাৰক মহাৰাজাধিৰাজা যিটো টাইটেল হয় সেই টাইটেলটো তেওঁ গ্ৰহণ কৰিছিলে গতিকে শুদ্ধ উত্তৰটো কি হ'ব ৰত্নপালা Question number 9 Who was the greatest king of Pala dynasty of Kamrupa greatest king কোনজন আপোনালোকে মোৰ স্লাইডছ খিনিও যদি মনত পেলাই সবতকে বেছিকৈ লিখা স্লাইডছ কোনটো আছিল সবতকে বেছিকৈ কোনটো পেজত মই লিখিছো ধৰ্মপালা গতিকে বেছিকৈ লিখিছো যেতিয়া বেছি কাম কোনে কৰিছিলে ধৰ্মপালাই কৰিছিল গতিকে গ্ৰেট ৰুলাৰ জন কোন হ'ব ধৰ্মপালাই গ্ৰেট ৰুলাৰ আছিল তাৰপিছত হৈ গ'ল 10 নম্বৰ কোৱেশ্চন Which of the following Pala king shifted the capital of Kamrupa from Pragjyotishpur to Kamrup Nagar মানে কামৰূপৰ প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ কোনজনে কি কৰিছিলে কেপিটেলখন শিফট কৰিছিলে ধৰ্মপালা জয়পালা ৰত্নপালা হৰ্ষপালা ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব ধৰ্মপালা জয়পালা ৰত্নপালা হৰ্ষপালা হয়নে ৰত্নপালা নহয় জয়পালা নহয় হৰ্ষপালা নহয় শুদ্ধ উত্তৰটো কোনটো হ'ব ধৰ্মপালা অপচন নাম্বাৰ এ ধৰ্মপালা অপচন নাম্বাৰ এ ধৰ্মপালা Who issued the Subhankar Patak copper plate inscription কোনে শুভাংকৰ পটক কপাৰ প্লেট ইনস্ক্ৰিপশনখন ইস্যু কৰিছিলে ৰত্নপালাই কোনকিখন ইনস্ক্ৰিপশন কৰিছিলে বৰগাঁও বিএসসি হয়নে বিএসসি বুলি আমি মনত ৰাখিছিলো বৰগাঁও ইনস্ক্ৰিপশন কৰিছিলে কোৱালকুছি ইনস্ক্ৰিপশন কৰিছিলে হয় বৰগাঁও ইনস্ক্ৰিপশন কোৱালকুছি ইনস্ক্ৰিপশন আৰু লাষ্টৰ ইনস্ক্ৰিপশনখনৰ নাম কি আছিল আৰু চৰাতবাৰী ইনস্ক্ৰিপশন বৰগাঁও ইনস্ক্ৰিপশন কোৱালকুছি ইনস্ক্ৰিপশন আৰু শেষৰখন কি চৰাতবাৰী ইনস্ক্ৰিপশন গতিকে এইখন তেওঁ কৰিছিলে জানো নাই কৰা আৰু তাৰ পিছত জয়পালাই কিবা ইনস্ক্ৰিপশন জাৰি কৰাইছিলে নে নাই কৰা ব্ৰহ্মপালাই কৰাইছিলে নে নাই কৰা গতিকে শুদ্ধ উত্তৰটো কি হ'ব ধৰ্মপালা গতিকে ইনস্ক্ৰিপশনখন কাৰ লগত জড়িত ধৰ্মপালাৰ লগত জড়িত শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ এ ধৰ্মপালা Next ahi gol 12 number question Who issued the Khonamukhi copper plate inscription Khonamukhi copper plate kune koraisile kune inscription ekhon kune issue koraisile Joypala nohoy Gopalar ekhone asile Gopalao nohoy Gopalar khon G di asile hoy Gostol inscription tar pisot Brahmapala nohoy gotike শুদ্ধ উত্তৰটো কি হ'ব ধৰ্মপালা গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ এ ধৰ্মপালা তাৰপিছত হৈ গ'ল question number 13 in which of the following place where the Gostol copper plate inscription found এই Gostol copper plate inscription যিখন কোনে Gostol copper plate inscription খন কোনে আনিছিলে বিশেষকৈ গোপালাই আনিছিলে আৰু লিখিছিলে আৰু এই Gostol copper plate inscription খন কোট বিশেষকৈ পোৱা যায় কামৰূপত পোৱা যায় নাপায় তেজপুৰতো নাপায় হাজোতো নাপায় কোট পোৱা যায় নগাঁৱত পোৱা যায় নগাঁৱত আছে বৰ্তমান কোট আছে নগাঁৱত আছে বৰ্তমান নগাঁৱত আছে মানে এখন নগাঁৱত উদ্ধাৰ হৈছে তাৰপিছত হৈ গ'ল হু ওয়াজ দ্য লাষ্ট ৰুলাৰ অফ পালা ডাইনেষ্টি অফ কামৰূপা কামৰূপৰ পালা ডাইনেষ্টিৰ শেষৰ ৰজাজন কোন আছিল ধৰ্মপাল হয় জানো নহয় ৰত্নপাল নহয় ব্ৰহ্মপালটো ফাউণ্ডাৰে আছিল হয় এও সেকেন্ড নম্বৰত আছিল গতিকে শেষৰ ৰজাজন কোন আছিল জয়পালা কোন জয়পালা অপচন নাম্বাৰ বি জয়পালা গতিকে আজি আমি বিশেষকৈ পাল বংশৰ বিষয়ে প্ৰথমতে ৰজা কিজনৰ বিষয়ে আমি আলোচনা কৰিলো
গোটেইকেইজন ৰজাই ইম্পৰ্টেণ্ট হয়, ব্ৰহ্মপালাই হওক বা ৰত্নপালাই হওক। ৰত্নপালা অকণমান বেছিকৈ ইম্পৰ্টেণ্ট হয়, তাৰ লগতে ধৰ্মপালা ইম্পৰ্টেণ্ট হয়, তাৰ লগতে ইন্দ্ৰপালা ইম্পৰ্টেণ্ট হয়। যদি আহে যে কামৰূপৰ ৰাজত্ব কৰা কোনজন ৰজাই ৰাষ্ট্ৰকূটা বংশৰ লগত সম্পৰ্ক স্থাপন কৰিছিলে, উত্তৰটো কি হ'ব? ইন্দ্ৰপালা হ'ব। তাৰপিছত কোনজন ৰজাই দুৰ্জয়া চহৰখন বনাইছিলে, উত্তৰটো কি হ'ব? ৰত্নপালা হ'ব। গতিকে গোটেইখিনি বস্তুৱেই দৰকাৰী বস্তুৱেই মই আপোনালোকৰ লগত ডিছকাছ কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে যদি লাইক কৰে, শ্বেয়াৰ কৰে, কমেণ্ট কৰে, তেতিয়া মোৰ আকৌ ইন ফিউচাৰ ভিডিঅ' বনাব মন যাব আৰু আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ'জ লৈ আহিম। আৰু এইখিনিতে আমাৰ আচলতে এনচিয়েণ্ট হিষ্ট্ৰী শেষ হ'ল। আৰু নেক্সট ভিডিঅ'ত মই মিডিয়েবল হিষ্ট্ৰীৰ, বিশেষকৈ আৰ্লি মিডিয়েবল পিৰিয়ডৰ অসম হিষ্ট্ৰীৰ কিছুমান ভিডিঅ'জ লৈ আহিম। থেংক ইউ।